আপোনালোকে জানি ভাল পাব এসময়ত নেশ্যনেল হাইৱেত অসমত ট্ৰাক চলিব নোৱাৰিছিল, গাড়ী চলিব নোৱাৰিছিল। ভগৱানে কৰিলে অহা 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মৰাণলৈকে আহিব, গাড়ীয়েদি নহয় প্লেনেদি আহি ৰাস্তাত তেওঁ অৱতৰণ কৰিব। মৰাণৰ ৰাস্তাত সেইদিনাখন ৰাফেল নামিব, সুখই নামিব, বিমান বাহিনীৰ বিমান নামিব আৰু ভাৰতৰ ভিতৰতে ৰাস্তাৰ ওপৰত প্লেন নমা আমি অসম এখন অগ্ৰণী ৰাজ্যলৈ ৰূপান্তৰ হ'ম। কোনে কল্পনা কৰিছিল যে মৰাণৰ ৰাস্তাত য'ত নেকি ট্ৰাক চলিব নোৱাৰে তাত প্লেন নামিব, তাত যুদ্ধ জাহাজ নামিব।